আমি কি কৰিব লাগিব? প্ৰথম নিজৰ ভোটত থকা প্ৰত্যেক মানুহৰ ঘৰে ঘৰে গৈ নিৰ্বাচন আহিছে, আমি ৰাইজৰ আশীৰ্বাদ আৰু ভোট বিচাৰিব লাগিব। প্ৰথম হৈছে প্ৰত্যেকটো ঘৰে ঘৰে গৈ আমি মানুহৰ পৰা আশীৰ্বাদ আৰু ভোট বিচাৰিব লাগিব। আমি আশীৰ্বাদ আৰু ভোট বিচাৰিবলৈ মানুহৰ ঘৰলৈ যাম নে নাই? জোৰেৰে কওক, যাম নে নাই? আমি সকলোৱে যাম। এতিয়া যাব কেনেকৈ? তাতে তিনিটা গ্ৰুপ হ'ব লাগিব। এটা গ্ৰুপ হৈছে আমাৰ মহিলাসকলৰ গ্ৰুপ। মহিলাসকলৰ গ্ৰুপ এটা, আপোনালোকে এটা মহিলা টিম বনাব। আৰু ইডিএফৰ বন্ধুসকলক কৈছোঁ, ফেচবুকত চাই আছে, মোৰ পৰা শিকি ল'ব লাগে অলপ টিপছ। তেওঁলোকক সদায় মই বাৰে বাৰে শিকাই থাকোঁ কোনটোত কেনেকৈ কয়, কিন্তু তেওঁলোকে মই যিটো নিৰ্বাচনত যিটো ৰণকৌশল কৰোঁ, পৰৱৰ্তী সময়খিনিত সেইটো ভেলিডিটি পাৰ হোৱাৰ পিছত সেইটো কামত খটায়। গতিকে তেওঁলোকক কৈছোঁ, মুকলিকৈ কৈছোঁ, এইবিলাক তেওঁলোকে শিকিব পাৰে। প্ৰথম গ্ৰুপ হৈছে মহিলাসকল। মহিলাসকলে আপোনালোকে পাণ তামোল খাই অলপমান কষ্ট হ'লে ধৰক এটা ভোটত 100 ঘৰ মানুহ আছে। আপোনালোকে এটা গ্ৰুপ কৰিব লাগিব যে আমি 10 দিন আমি যাম, বেছি নহয়, 1 ঘণ্টা 2 ঘণ্টা, কেতিয়াবা ৰাতিপুৱা কেতিয়াবা গধূলি, 100 ঘৰত যদি 10টা ঘৰত আমি যাওঁ, 10 দিন যদি আমি যাওঁ, 100 ঘৰ যোৱা আমাৰ সম্পূৰ্ণ হ'ল। বা 150 ঘৰ মানুহ থাকিলে 15 ঘৰ কৰক। তেনেকৈ এদিনত 10টা দিন হাতত ল'ব। আপোনালোকৰ ভোটত প্ৰত্যেকৰ ঘৰে ঘৰে গৈ খা খবৰ ল'ব, আশীৰ্বাদ আৰু ভোট বিচাৰিব মহিলাসকলে। 2 নম্বৰ গ্ৰুপ হৈছে আমাৰ যুৱ বন্ধুসকল, যিসকলে যুৱ বন্ধু 40তকৈ বয়স কম, 40 বছৰ তাতকৈ কম, সেই যুৱ গ্ৰুপ এটা আপোনালোকে সকলোৱে এটা গ্ৰুপ কৰিব। প্ৰত্যেকটো ভোটত বুথ সভাপতিসকলে যাতে কথাটো মনোযোগেৰে সকলোৱে শুনে। আপোনালোকে গ্ৰুপ কৰিব। যুৱ বন্ধুসকলেও ঠিক মহিলাসকলে যেনেকৈ যাব, তেওঁলোকে ঘৰ নম্বৰ যদি 1ৰ পৰা আৰম্ভ কৰিছে, আপোনালোকে ঘৰ নম্বৰ 1ৰ পৰা আৰম্ভ কৰক। চিৰিয়েল মহিলাসকল 1 পিনৰ পৰা যাব, যুৱসকল 1 পিনৰ পৰা আহিব। এইটো নহয় যে মহিলাসকল গ'ল আমি কিয় গ'লো, যুৱ বন্ধুসকলেও যাব। মহিলাসকলে গৈ মহিলাসকলৰ লগত বেছিকৈ কথা পাতিব। তাৰ অৰ্থ নহয় যে বেলেগৰ লগত পাতিব নোৱাৰে, তাতেও পাতিব। যুৱসকলে যায় যুৱসকলৰ লগত বেছিকৈ কথা পাতিব, বেলেগৰ লগতো পাতিব। তাৰপিছত যিটো আমাৰ পেৰেণ্টছ গ্ৰুপ, যি আমাৰ মুৰব্বীসকলে আপোনালোকে এটা গ্ৰুপ বনাই আপোনালোকৰ তেনেকৈ প্ৰত্যেক ঘৰে ঘৰে মানুহৰ মাজলৈ যাব। এই তিনিটা গ্ৰুপ যেতিয়া আপোনালোকে এটা ঘৰতে আমি ইলেকশ্যনৰ আগত 3বাৰ যাম, তেতিয়া সেই ঘৰসমূহৰ মাজত গ'লে কেইবাটাও কথা আপোনালোকে ভুলিবলৈ পাব। 1 নম্বৰ কথা, কিছু অভাৱ অভিযোগৰ কথা ক'ব। ক'ৰবাত যদি আমাৰ দায়িত্ব কৰ্তব্য পালন কৰাত আমাৰ কিবা অসুবিধা আছে, সেই কথা আমাৰ যদি ক'ৰবাত অলপমান আমি দায়িত্ব কৰ্তব্যবোৰ কৰিব পৰা নাই, সেই কথাবিলাক ক'ব। গোটেই কথাবিলাক আপোনালোকে লিখি আনিব। আৰু অভাৱ অভিযোগৰ কথা কিছু ক'ব। গোটেই কথাবিলাক আপোনালোকে লিখি আনিব। আৰু শেষত যে 3টা গ্ৰুপ যে কৰিব, মহিলাসকল, যুৱকসকল, আমাৰ পেৰেণ্টছসকলে, 3টা গ্ৰুপ একেলগে বহি কোনটো ঘৰত কোনটো এলেকাত কি পালে একেলগে লিখি আপোনালোকে বুথ কমিটিৰ সভাপতিসকলে মণ্ডল কমিটিৰ হাতত আপোনালোকে জমা দিব। আৰু তেতিয়া 15টা ভোটৰ পৰা যেতিয়া পাব, মণ্ডল সভাপতিসকলে আমাৰ ব্লক সভাপতিৰ হাতত, ইনচাৰ্জ দুৰ্জুন আলী আৰু হাইদৰ আলী ডাঙৰীয়াৰ হাতত জমা দিব। আৰু সেই কথা মতে আমি কিছু কাম কৰিম।